প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰাটো জড়িত হয় ইণ্ডিয়ান অইলৰ লগত। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড গুৱাহাটী ৰিফাইনেৰীত ওলোৱা বিভিন্ন চাকৰি পদৰ বিষয়ে আৰু এই চাকৰি পদ জড়িত হয় টেকনিকেল আৰু নন টেকনিকেলৰ লগত। টেকনিকেলৰ ক্ষেত্ৰত আপোনাৰ ছায়েন্স পঢ়া, নহ'লে ITI কৰা, নহ'লে ইঞ্জিনিয়াৰিং কোৰ্চ কৰা আৰু নন টেকনিকেলৰ ক্ষেত্ৰত 12 পাছ কৰিলেই হ'ল আৰু নহ'লে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত কৰিলেই হ'ল। গতিকে সকলো কথাই মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। প্ৰথমটো হৈছে ট্ৰেড এপ্ৰেণ্টাইজ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্ট ডিচিপ্লিন কেমিকেল 3 বছৰীয়া BSc কৰিলেই হ'ল। খালি মেথছ নতুবা ফিজিক্স নতুবা কেমেষ্ট্ৰি নতুবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থাকিলেই হ'ল। 12 মহীয়া ট্ৰেইনিং পিৰিয়ড হ'ব। টোটেল 17টা পদ খালী, 7টা আনৰিজাৰ্ভ, 2টা EWS, SC এটা, ST 2টা, OBC NCL 5টা পদ খালী। ছেকেণ্ড চাকৰিৰ নামটো হৈছে ট্ৰেড এপ্ৰেণ্টাইজ ফিটাৰ ডিচিপ্লিন মেকানিকেল। ইয়াৰ কাৰণে মেট্ৰিক পাছ থাকিলেই হ'ল। লগত থাকিব লাগিব ITI, লগত থাকিব লাগিব ফিটাৰ ট্ৰেড অফ মিনিমাম 2 বছৰীয়া ডিউৰেশ্যনৰ। 12 মহীয়া হ'ব আৰু টোটেল 4টা পদ খালী, আনৰিজাৰ্ভ 2, SC নাই, ST 1, OBC NCL 1। নেক্সট হৈছে ট্ৰেড এপ্ৰেণ্টাইজ বইলাৰ ডিচিপ্লিন মেকানিকেল 3 বছৰীয়া BSc কৰা, মেথছ ফিজিক্স কেমেষ্ট্ৰি নহ'লে ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি পঢ়া হ'ব লাগিব। 24 মহীয়া হ'ব আৰু টোটেল নাম্বাৰ হৈছে 8, আনৰিজাৰ্ভ 3, EWS 1, SC 1, ST 1, OBC NCL 2। নেক্সট চাকৰিৰ নাম হৈছে টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন কেমিকেল 3 বছৰীয়া ডিপ্ল'মা লাগিব। কেমিকেল ইঞ্জিনিয়াৰিং, পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং, কেমিকেল টেকন'লজি, ৰিফাইনেৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং। 12 মহীয়া 20টা টোটেল পদ খালী, আনৰিজাৰ্ভ 8, EWS 2, SC 2, ST 3, OBC NCL 5। নেক্সট হৈছে টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন মেকানিকেল 3 বছৰীয়া ডিপ্ল'মা লাগিব। মেকানিকেল ইঞ্জিনিয়াৰিঙত 12 মহীয়া কোৰ্চ হ'ব। ট্ৰেইনিং পিৰিয়ড হ'ব। 11টা পদ খালী, 5টা আনৰিজাৰ্ভ, এটা EWS, এটা SC, এটা ST, 3টা OBC NCL। টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইলেক্ট্ৰিকেল 3 বছৰীয়া ডিপ্ল'মা লাগিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং নতুবা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। 12 মহীয়া হ'ব টোটেল। 11টা পদ খালী, 5টা আনৰিজাৰ্ভ, এটা EWS, এটা SC, এটা ST, টোটেল OBC 3টা, PWD এটা। টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইলেক্ট্ৰিকেল 3 বছৰীয়া ডিপ্ল'মা লাগিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং নতুবা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। 12 মহীয়া হ'ব। টোটেল 11টা পদ খালী, 5টা আনৰিজাৰ্ভ, এটা EWS, এটা SC, এটা ST, 3টা OBC NCL। টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন 3 বছৰীয়া ডিপ্ল'মা লাগিব। ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং নতুবা ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স নতুবা ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। টোটেল 12 মহীয়া 4টা পদ খালী। ট্ৰেড এপ্ৰেণ্টাইজ ছেক্ৰেটেৰিয়েট 3 বছৰীয়া ডিগ্ৰী, নাই BA, নাই BSc, নাই BCom 15 মহীয়া হ'ব। 2টা পদ খালী, এটা আনৰিজাৰ্ভ আৰু এটা OBC NCL। ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছ এপ্ৰেণ্টাইজ ক্লাছ 10 পাছ কৰিলেই হ'ল। 3টা টোটেল পদ খালী, 12 মহীয়া হ'ব। 3টা টোটেল পদ খালী। ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ যাৰ স্কিল হোল্ডাৰ চাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এটাই আছে 12 মহীয়া। এতিয়া নেক্সট কথাটো হৈছে যে শিক্ষাগত অৰ্হতাৰ কথাটো মই ক'লোৱে কি শিক্ষাগত অৰ্হতা লাগে। এপ্লাই কেনেকৈ কি কৰিব আৰু বয়স 18ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব আৰু ৰিজাৰ্ভ কেটেগৰীক য'ত যি ৰেহাই দিবলগীয়া আছে সকলো ৰেহাই পাব। এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যাব লাগিব। কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়, ডাইৰেক্ট আপোনালোকৰ মাৰ্কছৰ আধাৰতেই চাকৰি পাই যাব। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান যি আপোনাৰ তথ্য থাকে সকলো তথ্য লাগিব। 2টা ৱেবছাইট ভিজিট কৰিব, www.iocl.com নহ'লে www.iocrefrecruit.in। ইয়াত আপোনালোকে যাব লাগিব, তাতে আপোনালোকে এপ্লাই কৰিবলৈ অপশ্যন পাব আৰু লিভ এণ্ড হলিডে য'ত যি পাব লগা আছে যেনেকৈ নিয়ম সেইটো পাব। 28/11/2025 28 নৱেম্বৰৰ পৰা আৰম্ভ কৰি 18 ডিচেম্বৰলৈকে এপ্লাই কৰিবলৈ পাৰিব। আৰু
বিশেষ কথা নাই যদি কিবা কাৰণত ইমেইল কৰিব বিচাৰিছে grrecruitment@indiaoil.in নহ'লে কণ্টেক্ট নম্বৰ 036126570001 ডকুমেণ্ট ভেৰিফিকেশ্যন 2 জানুৱাৰীৰ পৰা 7 জানুৱাৰীৰ ভিতৰত হোৱা কথা ডকুমেণ্ট ভেৰিফিকেশ্যনে মাতিব 27 ডিচেম্বৰ ইমানেই